জিন্দাবাদ 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 আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব জয় আই অসম জয় অসম জয় আই অসম জয় অসম জয় আই অসম জয় অসম বাগজান অঞ্চলৰ ইতিমধ্যে DGSত হৈ থকা শ্ৰমিকসকলক প্ৰতাৰণা বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক বাগজান অঞ্চলত নিবনুৱাসকলক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক ব্যৱস্থা কৰক ব্যৱস্থা কৰক DGSত বাগজান অঞ্চলৰ নিবনুৱাসকলক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক ব্যৱস্থা কৰক ব্যৱস্থা কৰক এই জুই জ্বলিছে জ্বলিছে জ্বলিবই আমাৰ সংগ্ৰাম চলিছে চলিছে চলিবই আমাৰ সংগ্ৰাম চলিছে চলিছে চলিবই বাগজান অঞ্চলৰ নিবনুৱাসকলক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক ব্যৱস্থা কৰক ব্যৱস্থা কৰক বাগজান অঞ্চলৰ নিবনুৱাসকলক প্ৰতাৰণা কৰা বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক বাগজান অঞ্চলৰ নিবনুৱাসকলক প্ৰতাৰণা কৰা বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক জয় আই অসম জয় অসম জয় আই অসম জয় অসম হয় আজি আমি বাগজান অঞ্চলৰ অসম মৰাণ সভা বাগজান শাখা সমিতি সদৌ মৰাণ ছাত্ৰ সন্থা বাগজান শাখা বাগজান গাঁও মিলনজ্যোতি যুৱ সংঘ যৌথ উদ্যোগত আৰু বাগজান অঞ্চলৰ স্থানীয় জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহৰ সহযোগত বাগজানত নিৰ্মাণ হৈ থকা যি FGGS ফিল্ড গেডাৰিং গেছ ষ্টেচন অৰ্থাৎ সৰ্ববৃহৎ যি গেছ সংৰক্ষণ কেন্দ্ৰ এই গেছ সংৰক্ষণ কেন্দ্ৰত ইতিমধ্যে বহু বহিৰাগত বনিয়া ইয়াত কৰ্মত নিয়োজিত হৈ আছে সমান্তৰালকৈ অসম চৰকাৰে যিটো উদ্যোগ প্ৰতিষ্ঠান গঢ়াৰ কথা কয় ঠিক তেনেকৈ উদ্যোগ প্ৰতিষ্ঠান গঢ়িছে কিন্তু তাত স্থানীয় নিবনুৱাসকলৰ কোনো ধৰণৰ সংস্থাপনৰ ব্যৱস্থা কৰা নাই এইটো অতি দুখৰ কথা গতিকে আজি আমি প্ৰতিবাদ কৰিবলৈ ওলাই আহিবলগীয়া হৈছে এইটো কাৰণেই যে বাগজানতে নিৰ্মাণ হোৱা এটা সৰ্ববৃহৎ এছিয়া মহাদেশৰ ভিতৰত এটা সৰ্ববৃহৎ গেছ সংৰক্ষণ কেন্দ্ৰ ইয়াত স্থাপন হৈছে অথচ বাগজান অঞ্চলৰ কোনো এজন স্থানীয় নিবনুৱাক যুৱক যুৱতীৰ ক্ষেত্ৰত কোনো ধৰণৰ স্থায়ী সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে আমি ইয়াৰ পৰা দাবী উত্থাপন কৰিছোঁ অতি শীঘ্ৰেই বাগজান অঞ্চলৰ যিসকল স্থানীয় নিবনুৱা যুৱক যুৱতী আছে স্কিল নন স্কিল সেয়া টেকনিকেল হওক নন টেকনিকেল হওক সকলোখিনিৰ সংস্থাপনৰ ব্যৱস্থা অতি শীঘ্ৰেই গ্ৰহণ কৰিব লাগে এই ক্ষেত্ৰত যিটো ইতিমধ্যে FGGS যিটো কোম্পানীৰ তত্ত্বাৱধানত যিসমূহ ঠিকাদাৰী প্ৰতিষ্ঠান আছে সেই ঠিকাদাৰী প্ৰতিষ্ঠানসমূহে প্ৰয়োগ কৰা যিসমূহ আচলতে সংস্থাপন দিয়া যিসকল শ্ৰমিক আছে সেই শ্ৰমিকসকলৰ ক্ষেত্ৰতো যথেষ্টখিনি আমি কিছুমান অসুবিধাৰ কথা আমি শুনিবলৈ পাইছোঁ তেওঁলোকক ছেফটিৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু যি মজুৰি দিব লাগে যি মূল্য দিব লাগে সেই উচিত মূল্যৰ পৰা তেওঁলোকে বঞ্চিত হৈছে গতিকে ইতিমধ্যে যিসকলে অস্থায়ীভাৱে কৰ্মত নিয়োজিত হৈ আছে যিসকল কৰ্মচাৰী সেই কৰ্মচাৰীসকলকো স্থায়ীভাৱে তেওঁলোকক নিযুক্তি প্ৰদান কৰিব লাগে আৰু যি ইতিমধ্যে তেওঁলোকে যি মূল্য দি আছে তাৰ মূল্যটো উচিত মূল্য অৰ্থাৎ মানে তাতকৈ বৃদ্ধি কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ সমান্তৰালকৈ আমি আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ আজিৰ দিনটোত বিশেষকৈ শতাধিকতকৈ অধিক শ্ৰমিকে কৰ্মৰ পৰা বাহিৰত থাকি এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে গতিকে এই ক্ষেত্ৰত তেওঁলোকক কোনো ধৰণৰ দুখীয়া সাব্যস্ত কৰিলে নহ'ব আনকি তেওঁলোকৰ আজি যি কাম ক্ষতি কৰিলে এই কাম ক্ষতিৰ মূল্যও কিন্তু প্ৰদান কৰিব লাগিব এয়া আমি স্পষ্টভাৱে দাবী উত্থাপন কৰিছোঁ আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসন লগতে অসম চৰকাৰ লগতে অইল ইণ্ডিয়া লিমিটেড যিটো মহাৰত্ন কোম্পানীয়ে কিন্তু এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব খুব দুৰ্ভাগ্যৰ কথা যে বাগজান অঞ্চলত ইমান ডাঙৰ এটা মহাৰত্ন কোম্পানীৰ FGGS বুলি এটা কোম্পানী নিৰ্মিত হৈ আছে নৱনিৰ্মিত হৈছে যিটো কোম্পানীত ইতিমধ্যে নিবনুৱা যুৱক যুৱতীসকলক স্থানীয় নিবনুৱা যুৱক যুৱতীসকলক সংস্থাপনৰ ক্ষেত্ৰত যিটো গুৰুত্ব দিব লাগিছিল তাৰ আমি একেবাৰে ন্যূনতম দেখিছোঁ আমি আশা কৰিছোঁ আমি দাবী জনাইছোঁ তেওঁলোকে অতি শীঘ্ৰে স্থানীয় যুৱক যুৱতীসকলক নিযুক্তিৰ কথা চিন্তা কৰক আৰু যিসকল বৰ্তমান নিযুক্তি হৈ আছে বা কৰ্মৰত হৈ আছে তেওঁলোকক মানে যি প্ৰাপ্য দিব লাগে উচিত প্ৰাপ্যৰ পৰা তেওঁলোকে বঞ্চিত হৈ আছে মাত্ৰ 300 টকাত তেওঁলোকে 14 ঘণ্টা পৰ্যন্ত কাম কৰাইছে মাত্ৰ 300 টকা মজুৰি দি আমি শুনি অতি দুখ পাইছোঁ এইবোৰ কথা শুনি গতিকে তেওঁলোকে যিখিনি মজুৰি দিব লাগে তেওঁলোকক উচিত মজুৰি দিব লাগে আৰু স্থানীয় যি নিবনুৱা যুৱক যুৱতী আছে তেওঁলোক অতি শীঘ্ৰে সংস্থাপনৰ ব্যৱস্থা কৰক অন্যথা আমি
আজি যি প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে আমি ইয়াতকৈ বেছি জংগী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। এই আমি অনুৰোধ জনালোঁ প্ৰশাসনক হওক বা আপোনাৰ FGGS কৰ্তৃপক্ষই হওক বা অইল ইণ্ডিয়া লিমিটেডক হওক, সকলোৱে আমাৰ লগত প্ৰায় শতাধিকতকৈও অধিক ইয়াত কৰ্মৰত শ্ৰমিকে এই প্ৰতিবাদী কাৰ্যসূচীত সহযোগ কৰিছে। গতিকে তেওঁলোকৰ মজুৰি যাতে আজিৰ দিনটো কৰ্তন নহয়, তেওঁলোকৰ মজুৰিটো আজিৰ দিনটো মজুৰি দিবলৈ আমি দাবী জনাইছোঁ আৰু লগতে তেওঁলোকক যাতে কোনো দোষাৰোপ নকৰে আজি প্ৰতিবাদী কাৰ্যসূচীটোৰ কাৰণে, তাৰ বাবে আমি উনুকিয়াই দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।